জুবিনদা আৰু মদ নাখাবি তই মদ নাখাবিচোন এৰিবলৈ চেষ্টা কৰচোন লাহে লাহে ঈশ্বৰে দিয়া সত্তাক তো কোনো ফালৰ পৰাই দুখিব নোৱাৰি জুবিন গাৰ্গক মদ খাব মানা কৰি লিখা এটা বিশেষ লিখনি এইখিনি সময়ত উদ্ধাৰ হৈছে হয় জুবিন গাৰ্গ জীয়াই থকা সময়খিনিতেই জুবিন গাৰ্গৰ এজন অনুৰাগী সেই অনুৰাগীজনে জুবিন গাৰ্গক আহ্বান জনাইছিল জুবিন গাৰ্গ আপুনি মদ নাখাব বুলি আৰু সেই লিখনিটো মই আপোনালোকক শুনাব বিচাৰিছোঁ লিখনিটো শুনাৰ পিছত আপোনালোকৰ চকু সেমেকি উঠিব আজিৰ পৰা কেইবছৰমান আগৰ কথা জুবিন গাৰ্গৰ হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়খিনিতে জুবিন গাৰ্গ অসুস্থ হৈ পৰে তাৰ পিছতেই গোটেই অসমখনত এক ভূমিকম্প সদৃশ পৰিৱেশৰ সৃষ্টি হয় কাৰণ ভগৱানৰ অসুখ বুলি কোৱাৰ লগে লগে কেনেকুৱা হৈ পৰে সকলো যেন স্তব্ধ হৈ গ'ল সেইখিনি সময়ত যেতিয়া জুবিন গাৰ্গক সেই অৱস্থাত দেখা পোৱা গ'ল যেতিয়া জুবিন গাৰ্গক মেডিকেললৈ লৈ যোৱা হ'ল মানুহবোৰে চকুৰে বাট নেদেখা হৈ পৰিল সেইখিনি সময়ত আৰু তেতিয়াই মদ খাবলৈ বাধা দি জুবিন গাৰ্গক মদ খাবলৈ বাধা দি জুবিন গাৰ্গৰ এজন অনুৰাগী সেই অনুৰাগীজনে সামাজিক মাধ্যমত এটা বিশেষ লিখনি লিখিছিল আৰু সেই লিখনিটো মই পাঠ কৰিছিলোঁ উৎপল শিৱম ডাঙৰীয়া বহুতে হয়তো চিনিয়ে পায় উৎপল শিৱম তেওঁ খুব সুন্দৰকৈ তেওঁ লিখা মেলা কামবোৰ কৰিছে তেওঁ এটি বিশেষ লিখনিটো তেওঁ শিৰোনাম দিছিল জুবিনদা আৰু মদ নাখাবি সেই লিখনিটো মই ৰেকৰ্ড কৰিছিলোঁ মই সেই লিখনিটো এতিয়া আপোনালোকক শুনাব বিচাৰিছোঁ আজি সেই লিখনিটো যেতিয়া লিখিছিল উৎপল শিৱম ডাঙৰীয়া সেইখিনি সময় আজিৰ এই সময়খিনিৰ কথা কল্পনা কৰিছিল তেওঁ জুবিন গাৰ্গৰ অনুপস্থিতিত যে অসমখন কেনেকুৱা হ'ব ভগৱানৰ অসুখ বুলি ক'লে যে মানুহবোৰৰ কেনেকুৱা হৈ পৰিব তেওঁ বিহীন অসম এখন যে কল্পনাই কৰিব নোৱাৰি সেই কথাখিনি তেওঁ সেই সময়খিনিতেই জুবিন গাৰ্গ যিখিনি সময়ত অসুস্থ হৈ পৰিছিল সেইখিনি সময়তে তেওঁ কল্পনা কৰিছিল সেইখিনি সময়তে তেওঁৰ মনলৈ আহিছিল আৰু তেওঁ লিখিছিল মই সম্পূৰ্ণ গোটেই তেওঁ লিখনিটো মই আপোনালোকক শুনাই আছোঁ আপোনালোকে তেওঁ লিখনিটো শুনক শুনি আপোনালোকে আচলতে উপলব্ধি কৰিব পাৰিব আচলতে প্ৰকৃত অনুৰাগী হৈছে এওঁলোকে থকা সময়খিনিতে জুবিন গাৰ্গ থকা সময়খিনিতে তেওঁলোকে অনুভৱ কৰিছিল আচলতে জুবিন গাৰ্গৰ যি অৱদানৰ কথা জুবিন গাৰ্গে অসমখনৰ কাৰণে যি দি গৈছে জুবিন গাৰ্গবিহীন অসম এখন পিছৰ সময়খিনিত কেনেকুৱা হৈ পৰিব থকা সময়খিনিতে উপলব্ধি কৰিছিল উৎপল শিৱম ডাঙৰীয়াই গতিকে আহকচোন আমি যিটো লিখনিটোলৈ আগবাঢ়ি যাওঁ জুবিনদা আৰু মদ নাখাবি তই মদ নাখাবিচোন এৰিবলৈ চেষ্টা কৰচোন লাহে লাহে ঈশ্বৰে দিয়া সত্তাক তোক কোনো ফালৰ পৰাই দুখিব নোৱাৰি পৰচিকাতৰ নৰাধমবোৰে তোক মদাহী বুলি হাঁহে তোক তেনেকৈ ইটিকিং কৰিলে আমাৰ বুকুখন ভাগে জুবিনদা তইতো তোৰ নহয় তই হলি আমাৰ তোৰ কোনো অধিকাৰ নাই নিজক নিষেধ কৰা দেখিছিলি নে এদিন তই শুই পৰোঁতে অসমৰ আকাশখন কেনেদৰে উন্দোলাই আনিছিল ঘৰে ঘৰে শুকাগ্নিৰ অনল দপদপাই জ্বলিছিল হাহাকাৰ কৰি উঠিছিল সকলোতে তোক হেৰুৱাৰ শংকাত ইমান স্বাৰ্থপৰ নহবিও দাদা আমাৰ বাবে তই নিজেই যতন ল'বি তই নোহোৱা সময়ত জানো কাহানি বা বেলি উদয় হ'ব তই উশাহ নল'লে জানো সমীৰণে গান গাব আহিবনে ৰঙালী ফুলিবনে পলাশী বাজিব জানো প্ৰভাতী বৰগীত তই আমাৰ দিন পঞ্জীয় জুবিনদা এনেকৈ নিজক অনিষ্ট কৰি আমাক আৰু দুখ নিদিবি জুবিনদা মদবোৰ নাখাবি নিজকে অলপ সময় দিবি সময়মতে খাবি সময়মতে শুবি দেহাটো যদি ভালে থাকে বহুতো কাম কৰিব পাৰিবি ভাই হিচাপে তোক এটা মৰমৰ দাবী জনাইছোঁ এনেকৈ অসুস্থ হৈ আমাক আৰু ভয় নোখোৱাবি তই শুই আছ বাবেই আজি আমাৰ মাজৰ পৰা তদ্ৰালো আৱেশ আঁতৰা নাই সেয়ে কৈছোঁ জুবিনদা মদবোৰ নাখাবি শতৰুক হাঁহিবলৈ সুবিধা নিদিবি ভগৱানৰ অসুখ বুলি শুনিলে বৰ কষ্ট হয় আমাৰ বৰ কষ্ট হয় শুনিলে আপোনালোকে উৎপল শিৱমৰ লিখনি এইটো যিহেতু জুবিন গাৰ্গ অসুস্থ হৈ থকা সময়খিনিতে এই লিখনিটো লিখা হৈছিল সঁচাকৈ সেইখিনি সময়তে মানুহৰ চকুলো বাগৰি আছিল মানুহে আহ্বান জনাইছিল জুবিন গাৰ্গে যাতে মদ্যপান নকৰে তাৰ বাবে গতিকে যিসকলে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক আচলতে মানুহ নহয় তেওঁ ভগৱানৰ এক অৱতাৰ বুলি ক'বলৈ তেওঁৰ নিচিনা ভগৱান অৱতাৰ আমাৰ পৃথিৱীখনৰ পৰা অসমখনৰ পৰা লৈ গ'ল যিসকলে তেওঁৰ লগত অন্যায় কৰিলে তেওঁলোকে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পাওক তাৰে কামনা কৰিছে ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম ধন্যবাদ